অসমৰ একমাত্ৰ আপসীন নেতা অখিল গগৈ ডাঙৰীয়া, মঞ্চত উপবিষ্ট ৰাইজৰ দলৰ কেন্দ্ৰীয় জিলা পৰ্যায়ৰ, সমষ্টি পৰ্যায়ৰ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ৰ নেতৃবৃন্দ, মোৰ সন্মুখত থকা মেলেশ্বৰ নৈচত্ৰ পিৰাজৰা বৰজানা চিজন গ্ৰাম সমষ্টিৰ সন্মানীয় মুৰব্বী সমাজ, আই মাতৃসকল আৰু মোৰ অতিকে চেনেহৰ যুৱ বন্ধুসকল, আজি বহু বছৰ পিছত বুকু আৰু ভৰি কঁপি আছে। এইখন পথাৰ, এইখন অঞ্চল মোৰ অতিকে আপোন। যদিও মানা নদীৰ গৰাখহনে মোক এই মেলেশ্বৰৰ পৰা বাসস্থান কিছু আঁতৰত ল'বলৈ বাধ্য কৰাইছে, কিন্তু আজিও মই এই মেলেশ্বৰ দুবাচুৰীৰ সন্তান, আৰু যিমান দিন জীয়াই থাকে মেলেশ্বৰ দুবাচুৰীৰ সন্তান হৈয়ে জীয়াই থাকে। আজি মই ৰাজনৈতিক জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিব ওলাইছোঁ, আৰু সেই অধ্যায়ত আপোনালোকে মোক পূৰ্ণ সহযোগ আৰু সমৰ্থন তথা আশীৰ্বাদ দিবৰ কাৰণে উপস্থিত হোৱাৰ কাৰণে মোৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ পৰা মোৰ জীৱন আপোনালোকৰ, আজিৰ পৰা মোৰ জীৱন চিজন গ্ৰামৰ, চিজন গ্ৰামৰ ভৱিষ্যত, চিজন গ্ৰামৰ শিক্ষা, স্বাস্থ্য আৰু উন্নয়নৰ কথা আজিৰ পৰা পাতি এবং কৰাৰ চেষ্টা কৰিম। বিশেষ একো নকওঁ, আমি অখিল গগৈ ডাঙৰীয়াৰ কথা শুনিবৰ কাৰণে গৈ আছোঁ। কেৱল এটা কথা, যদিও গৰাখহনীয়া নদীয়ে মোক এই অঞ্চলৰ পৰা দূৰত পঠাইছে, মোৰ পৰিয়ালৰ মানুহ মোৰ ইয়াতে উপস্থিত আছে, মোৰ আব্বাজান আছে, মোৰ খুৰাহঁত আছে। মই সকলোৰে সন্মুখত সাক্ষী কৰি আপোনালোকক এটা কথা কৈ যাওঁ, নদীয়ে মোক মেলেশ্বৰৰ পৰা দূৰত পঠাব নোৱাৰে। মই জীৱন থকালৈকে মেলেশ্বৰত থাকিম, মৃত্যুৰ পিছতো মই মেলেশ্বৰত থাকিম। আজি যেনেকৈ আপোনালোকে মোক সমৰ্থন এবং সহায় দিবৰ কাৰণে আগবাঢ়ি আহিছে, মোৰ মৃত্যু যিদিনা হ'ব সেই জানাজা আপোনালোকে কৰিব। মোৰ কবৰ মেলেশ্বৰত হ'ব লাগিব। এই প্ৰতিজ্ঞাৰে, এই প্ৰতিশ্ৰুতিৰে আপোনালোকক পুনৰবাৰ মোৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে ইমান কষ্ট কৰি অহাৰ কাৰণে আপোনালোকে যি কষ্ট মোৰ কাৰণে আজি ভোগ কৰিছে তাৰ কাৰণে মই দুঃখিত। চিজন গ্ৰামৰ উন্নয়নে আমাৰ লক্ষ্য। MLA কোন হ'ব সেইটো কথা নহয়, আমাৰ মিয়া সংখ্যালঘু মুছলমানৰ শিক্ষা আৰু স্বাস্থ্য একমাত্ৰ ভৱিষ্যত। এই কথাৰে মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। জয় আই অসম, জয় হিন্দ, ধন্যবাদ।